নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম অডিএলত কেনেকৈ আপোনালোকে ডিএলএড কৰিব পাৰিব। অডিএলত ডিএলএড কৰিব পৰা আপোনালোকৰ ছিষ্টেম আছে, অৰ্থাৎ আপোনালোকৰ যি SCET ডিএলএড আছে সেইটো আপোনালোকৰ ৰেগুলাৰ ডিএলএড হয়। তাত আপোনালোকে দুবছৰীয়া ৰেগুলাৰ মানে কলেজ বা স্কুলত গৈ আপোনালোকে পঢ়িব লাগে, কিন্তু আপোনালোকে অডিএল মোডত অৰ্থাৎ অনলাইন ডিষ্টেঞ্চ লাৰ্ণিং মোডত আপোনালোকে মানে অ'পেন ডিষ্টেঞ্চ লাৰ্ণিং মোডত আপোনালোকে কি কৰিব পাৰিব, ডিএলএড কৰিব পাৰিব। তাৰ কাৰণে অসমতো সুবিধা আছে, গতিকে যিসকলে ডিএলএড কৰিব পৰা নাছিলে অৰ্থাৎ ডিএলএডত ছিট পোৱা নাছিলে SCET যোগেদি যি আপোনালোকৰ ডিএলএড পাতিছিলে তাত ছিট পোৱা নাছিল, তেওঁলোকে অডিএল মোডতো আপোনালোকে ডিএলএড কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ ইয়াত কৈছে যে যিখিনি এলিজিবিলিটি আছে সেইখিনি কৈছে। এইখিনি আপোনালোকৰ ইনষ্টিটিউশ্যনৰ কাৰণে আপোনালোকৰ যিসকল ইনষ্টিটিউশ্যন আপোনালোকৰ ডিএলএডৰ কাৰণে অডিএল প্ৰগ্ৰেমটো ল'ব পাৰিব তেওঁলোকৰ কাৰণে এইখিনি গাইডলাইন। গতিকে আপোনালোকৰ এইখিনি প্ৰয়োজন নাই, যিহেতু আমাৰ যিমান ডিএলএড কলেজ আছে বা যিবোৰ আপোনালোকৰ ডায়েট আছে বা BTC আছে সেইবিলাক ইয়াৰ আণ্ডাৰত আহে, হয়তো এইবিলাক সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে, গতিকে আপোনালোকে গম পাব পিছত। ইয়াত আপোনালোকৰ ইনটেক এলিজিবিলিটি এডমিশ্যন প্ৰচিডিউৰ এণ্ড ফিজ যদি আপোনালোকে চাই, ইয়াত আপোনালোকৰ প্ৰথম যদি আপোনালোকৰ এলিজিবিলিটিটো চাই, কেণ্ডিডেট উইথ লিষ্ট 50% মাৰ্কছ অফ দ্য চিনিয়ৰ ছেকেণ্ডেৰী অৰ ইটছ ইকুইভেলেণ্ট এক্সামিনেশ্যন আৰ এলিজিবল ফৰ এডমিশ্যন। অৰ্থাৎ আপোনালোকে SSত 50 আপোনালোকৰ যি আমাৰ নৰ্মেল SCET ডিএলএড আছে সেইটোৰ নিচিনা চেমি 50% মাৰ্কছ থাকিব লাগিব। SC ST কাৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন মানে ৰিলেক্সেশ্যন দিয়া হ'ব 5%। তাৰপিছত কৈছে 2 years of টিচিং এক্সপিৰিয়েঞ্চ ইন গভৰ্ণমেণ্ট অৰ গভৰ্ণমেণ্ট ৰিকগনাইজ প্ৰাইমেৰী এলিমেণ্টেৰী স্কুল। অৰ্থাৎ আপোনালোকে এই ডিএলএড কৰিব হ'লে আপোনালোকৰ এটা এক্সপিৰিয়েঞ্চ লাগিব, স্কুলত কাম কৰা বা স্কুলত পঢ়োৱা আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'লেই হ'ল, বা কোনোবা এখন স্কুলৰ পৰা আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট উলিয়াই নিব পাৰে। যদি পঢ়ুৱাইছোঁ বুলি কয় এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখনো আপুনি উলিয়াই নি পেলাই ইয়াত এডমিশ্যন ল'ব পাৰে। তাৰ কাৰণে আপোনালোকে গভৰ্ণমেণ্ট স্কুল বা স্কুল এখন প্ৰাইমেৰী হওক বা এলিমেণ্টেৰী হওক তাত গৈ পেলাই আপোনালোকে যি দুবছৰ পঢ়ুৱাইছে বা পঢ়াই দিলে এইটো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট পাবই। যদি না পঢ়োৱা তাৰ পৰা আপোনালোকে এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লৈ পেলাই আপোনালোকে এই ডিএলএডৰ নামভৰ্তি কৰিব পাৰে। তাৰপিছত শুড বি ৱৰ্কিং এজ এ টিচাৰ ইন স্কুল এট দ্য টাইম অফ মেকিং এপ্লিকেশ্যন হুইচ শুড বি ছাবমিটেড থ্ৰু দ্য হেড অফ ইনষ্টিটিউশ্যন। অৰ্থাৎ আপোনালোকৰ এখন এপ্লিকেশ্যন লাগিব সেই স্কুলৰ পৰা হেডৰ, অৰ্থাৎ যি আপোনালোকৰ স্কুলৰ হেডমাষ্টাৰ থাকে তেওঁলোকৰ পৰা আপোনালোকে এখন টাইম অফ মেকিং এপ্লিকেশ্যন হুইচ শুড বি ছাবমিটেড থ্ৰু দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন। তাৰপিছত আপোনালোকৰ ৰিজাৰ্ভেশ্যনটো থাকিবই। তাৰপৰা এডমিশ্যন প্ৰচিডিউৰটো যদি আপোনালোকে চাই, দি ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন চেল ডেভেলপ চুইটেবল প্ৰচিডিউৰ ফৰ দ্য চিলেকশ্যন অফ কেণ্ডিডেটছ। তাৰপিছত ফিজটো কৈছে, ফিজটো আপোনালোকৰ নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনৰ মতে আপোনালোকৰ ফিজটো লোৱা হ'ব, হয়তো বেছি ফিজ নলয়, আপোনালোকৰ নৰ্মেল ডিগ্ৰীত যিমান নৰ্মেল ডিএলএডত যিটো লয় তাতে ইয়াতো একেই ল'ব। এলিজিবিলিটি ফৰ এ ষ্টাডি চেণ্টাৰ, অৰ্থাৎ ষ্টাডি চেণ্টাৰ আপোনালোকৰ অসমতো আছে, সেইখিনি আপোনালোকে যেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব তেতিয়া গম পাব। দি নাম্বাৰ অফ ষ্টুডেণ্ট এলটেড টু ষ্টাডি চেণ্টাৰ চেল নট এক্সিছ 100। দি ষ্টাডি চেণ্টাৰ চেল প্ৰভাইড টু দ্য ডিষ্টেঞ্চ লাৰ্ণাৰ্ছ এক্সেছ টু ইটছ লাইব্ৰেৰী এণ্ড আদাৰ ফিজিকেল ফেচিলিটি। হেডকোৱাৰ্টাৰ অডিএল এইখিনি আপোনালোকৰ আমাৰ যি ডায়েট আছে ডায়েটবিলাকতে আছে আপোনালোকৰ অডিএল প্ৰগ্ৰেম, গতিকে অডিএলত আপোনালোকে ডিএলএড কৰিব পাৰিব। তেওঁলোকে আপোনালোকৰ যিখিনি আপোনালোকৰ লাগে, মানে ধৰি লওক আপোনালোকে পঢ়াৰ কাৰণে যিখিনি মেটেৰিয়েলছ লাগে সেই মেটেৰিয়েলছখিনিও প্ৰভাইড কৰে, গতিকে আপোনালোকৰ এইখিনি। তাৰপিছত চেল্ফ লাৰ্ণিং মেটেৰিয়েল দিব তেওঁলোকে, কণ্টেক্ট প্ৰগ্ৰেম, তাৰপৰা একাডেমিক কাউন্সিলিং এইখিনি আপোনালোকৰ তাত হ'ব। গতিকে এছেচমেণ্ট থাকিব, মনিটৰিং কৰা হ'ব। তাৰপিছত আহিলে আপোনালোকৰ ইয়াত এটা আপোনালোকৰ জানিবলগীয়া হয়তো মোৰ মতে নাই চাগে। আপোনালোকে হয়তো ভাবিছে এতিয়া অনলাইন আবেদন ক'ত কৰিব বা কেনেকৈ কৰিব। তাৰ কাৰণে আপোনালোকে যাব লাগিব এটা ৱেবছাইট, সেইটো হৈছে আপোনালোকৰ NIOS। আপোনালোকে নেশ্যনেল ইনষ্টিটিউট ফৰ অ'পেন স্কুলিং, অৰ্থাৎ এই ৱেবছাইটটোত আহিব লাগিব। NIOS নিউজ মানে ইয়াত আহি আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াত এই যোগেদি আপোনালোকে যদি আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী কমপ্লিট নহ'ল তেতিয়াহ'লে হায়াৰ ছেকেণ্ডেৰীও আপোনালোকে ইয়াৰ পৰা কমপ্লিট কৰিব পাৰে। ইয়াৰ পৰা মানে আপোনালোকৰ যেনেকৈ আমাৰ KK অ'পেন ইউনিভাৰ্চিটি আছে, ইন্দিৰা গান্ধী অ'পেন ইউনিভাৰ্চিটি আছে, তেনেকৈ আপোনালোকে স্কুলিংবিলাক অৰ্থাৎ আপোনালোকৰ হাইস্কুল হওক বা HS হওক, SSও আপোনালোকে এই পৰ্টেলৰ যোগেদি ইয়াৰ পৰা আপোনালোকে কমপ্লিট কৰিব পাৰিব, বা তাত আপোনালোকৰ SSও আপোনালোকে পঢ়িব পাৰে। ইয়াৰ যোগেদি আপোনাৰ DLEDটো কৰিব পাৰিব। গতিকে আপোনালোকৰ সেইখিনি মই আপোনালোকক দেখুৱাই দিম। ইয়াত আপোনালোকৰ নেশ্যনেল ইনষ্টিটিউট অফ অ'পেন স্কুলিং, ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থা। ইয়াত আপোনালোকে যদি চাই, ইয়াত সকলোৱে আপোনালোকে লিখা আছে, গতিকে আপোনালোকে ইয়াত চাই আপোনালোকৰ কি কি কোৰ্চ আছে, এতিয়া আপোনালোকে ওপৰত আহিলে দেখিব প্ৰগ্ৰেম বুলি, প্ৰগ্ৰেমত ক্লিক কৰি আপোনালোকে দেখিব DLED
ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন, তাৰপৰা অ'পেন বেচিক এডুকেশ্যন, ছিনিয়ৰ ছেকেণ্ডেৰী আৰু ছিনিয়ৰ ছেকেণ্ডেৰী মানে আছে এইচএছো আপোনালোকে ইয়াৰ পৰা কমপ্লিট কৰিব পাৰিব যদি আপোনালোকে এইচএছ কমপ্লিট নকৰিলে বা নপঢ়িলে। গতিকে আমি ডিএলএডটো চাম, ডিএলএড ক্লিক কৰিম। ডিএলএডত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ দিয়া আছে, ইয়াত কৈছে ডিএলএড ষ্টাডি মেটেৰিয়েলবোৰ আপোনালোকে ইয়াত ক্লিক কৰা মাত্ৰকে আপোনালোকৰ নিজৰ লেংগুৱেজত পাই যাব। আছামিজত ষ্টাডি মেটেৰিয়েল আছে, ষ্টাডি মেটেৰিয়েলবিলাক আছামিজত পাই যাব, হিন্দী ইংলিছত পাব, সকলোতে পাই যাব। তাৰপিছত আহিলে আপোনালোকৰ যিটো আপোনাৰ ডিএলএডৰ এওঁলোকৰ ইউটিউব চেনেলো আছে, ইউটিউবৰ যোগেদিও আপোনালোকে পঢ়িব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ এডমিশ্যন এতিয়া হয়তো আপোনালোকৰ চলি থকা নাই বা চলি আছে যদি গম পোৱা নাই, এতিয়া আপোনালোকে এডমিশ্যনত ক্লিক কৰিলে আপোনালোকে গম পাব এডমিশ্যন কেনেকৈ ল'ব পাৰি। ইয়াত আপোনালোকৰ এডমিশ্যনত আহিলে আপোনাৰ ষ্টুডেণ্ট পৰ্টেল বুলি আহিব ডাইৰেক্ট। ইয়াত আপোনালোকে দেখিব ৰিপৰ্টছ, ইম্পৰ্টেণ্ট লিংক, ষ্টাডি চেণ্টাৰ, আপোনালোকে চাৰ্চ কৰিলে ষ্টাডি চেণ্টাৰ পাব, অল্ড ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন, ইয়াত সকলো আপোনালোকৰ আছে, এডমিশ্যন। ইয়াত আপোনালোকে আহিলে আপোনালোকে পাই যাব। এইখিনি আপোনালোকে ইউটিউব ভিডিঅ' দেখুৱাইছে, গতিকে আপোনালোকে ইয়াত যেতিয়া আপোনালোকে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰো আছে, ইয়াত ষ্টাডি চেণ্টাৰ আপোনালোকে চাব পাৰে চাৰ্চ কৰি, কেটেগৰীটো চিলেক্ট কৰিব। তাৰপৰা আহিলে কাণ্ট্ৰি, ইয়াত ইণ্ডিয়া দিব, ষ্টেটখন আপোনালোকে দিব আছাম বুলি দিব ইয়াৰ পৰা। তাৰপৰা ৰিজনেল চেণ্টাৰ মানে যিটো হেডকোৱাৰ্টাৰ গুৱাহাটী, ডিষ্ট্ৰিক্ট আপোনালোকে এবাৰ চিলেক্ট কৰিব। নিজৰ কোন কোন ডিষ্ট্ৰিক্টত আছে ইয়াত চবতে উল্লেখ কৰিছে, গতিকে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো চাই ল'ব ইয়াৰ পৰা, কি আপোনাৰ ডিষ্ট্ৰিক্টটোত আছে নে চাব। তাৰপৰা আহিলে AI কোডটো ষ্টাডি মিডিয়াম, টাইপ, এইখিনি আপোনালোকে মাদ্ৰাছ, ইয়াত আপোনালোকে গ্ৰাম পঞ্চায়ত, এইখিনি আপোনালোকে চাব। ৰিনুৱেল, এইখিনি আপোনালোকে এনেকৈ চাই পেলাই ছাবমিট কৰিব। ইয়াত আপোনালোকৰ ৰিনুৱেল ডেট লাগিব, ৰিনুৱেল ফৰ্ম ডেট, এইখিনি আপোনালোকৰ ইয়াত ওলাই গৈছে তললৈ। আপোনালোকে তললৈ এনেকৈ ওপৰত চাৰ্চ কৰা মাত্ৰকে আপোনাৰ ষ্টাডি চেণ্টাৰ ওলাই যাব। কেন্দ্ৰীয় বিদ্যালয়, এয়াৰফ'ৰ্চ ষ্টেচন যোৰহাট, কেন্দ্ৰীয় বিদ্যালয়, যেনেকৈ আমাৰ যোৰহাট চাইছিলোঁ, যোৰহাটৰ কাৰণে ওলাই আছিলে। তাৰপৰা কেন্দ্ৰীয়কুৰি প্ৰাইভেট ITI, যোৰহাটত অকল 3খন আছে। তেনেকৈ আপোনালোকে যে বেলেগ ডিষ্ট্ৰিক্টো চাৰ্চ কৰে, তেনেকৈ ইয়াত আপোনালোকৰ চাৰ্চ কৰিলে তললৈ শ্ব' কৰিব। ইয়াত নৱোদয় জাতীয় বিদ্যালয়, বিষ্ণু ৰাভা হাইস্কুল, এইবিলাক এনেকৈ ওলাই যাব। ইয়াত মই আপোনালোকৰ মৰিগাঁও ডিষ্ট্ৰিক্ট চিলেক্ট কৰোঁতে হয়তো মৰিগাঁৱত আপোনাৰ ডাইৰেক্ট আহিছিলে, ইয়াত আপোনালোকে মৰিগাঁও চিলেক্ট কৰিব। ইয়াত আপোনালোকৰ ডাইৰেক্ট ইয়াত অহা নাই, কিন্তু ইয়াতে আপোনালোকে যি ষ্টাডি চেণ্টাৰ আছে ইয়াত আহি আপোনালোকে চাব পাৰিব। তেনেকৈ এডমিশ্যনৰ বিষয়ে আপোনাক পিছত জনাই দিম, আপোনালোকক কেনেকৈ এডমিশ্যন কৰিব। গতিকে আপোনালোকে ডিএলএডো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব, অৰ্থাৎ আপোনালোকৰ ODL যোগে কৰিব পাৰিব ডিএলএড। গতিকে যদি আপোনালোকে ডিএলএড কৰিম বুলি ভাবিছে, ইয়াত আপোনালোকৰ NIOS পৰ্টেলৰ যোগেদি, অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলৰ যোগেদি আপোনালোকে ডিএলএড কৰিব পাৰিব, যিসকলে ডিএলএড কৰিম বুলি ভাবিছে। গতিকে এইখিনি আছিলে ইনফৰ্মেশ্যনখিনি। যদি ভিডিঅ' চাই উপকৃত হ'ল, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।